শিৱসাগৰৰ ৰাইজৰ হৈ যিবিলাক মানুহে আমাক বানপানীৰ সময়ত চাউল দিলে, পানী দিলে, আটা দিলে, দালি দিলে, নিমখ দিলে, কাপোৰ দিলে, কম্বল দিলে, আঁঠুৱা দিলে, তুলি দিলে, বিছনা দিলে, ঘৰো বনাই দিলে আৰু বেলেগ বেলেগ ধৰণে পইচাও দিলে, সহায় কৰিলে। আমি সকলো শিৱসাগৰৰ ৰাইজে তেওঁলোকক এটা নমস্কাৰ জনাই ধন্যবাদ জনাব খুজিছো। নমস্কাৰ। জোৰকে একেলগে নমস্কাৰ বুলি কওক। নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। আমাৰ শিৱসাগৰৰ ৰাইজক কৰা সহায়ৰ কাৰণে সকলো বেচৰকাৰী মানুহক আমি নমস্কাৰ দিলো। নমস্কাৰ, বৈ দিয়ক। এতিয়া আমাক ভালকে সাহায্য নিদিয়াৰ কাৰণে গৰিহণা। কাক গৰিহণা? মোমাইক গৰিহণাটো কেনেকে দিম এতিয়া? ভালকে সহায় নকৰাৰ কাৰণে আৰু সহায় কৰাৰ নামত আমাক যিখন মোমাই তুলি দিলে, মামাৰ তুলি, আৰু সহায় কৰিবলৈ গৈ আমাক যিটো বালক মিঠাতেল দিলে, বালক মিঠাতেল দিলে, তাৰ কাৰণে গৰিহণাটো কেনেকে দিম? গৰিহণাটো কেনেকে দিলে ভাল হ'ব? গৰিহণা কেনেকে দিলে ভাল হ'ব? কি কৰিলে ভাল হ'ব? গৰিহণা আমাৰ অসমীয়া মানুহে বেয়া পালে কি কৰে? গৰিহণাটো কেনেকে দিম? গৰিহণা কি? নাই, সেইটো কৰিলে বেয়া হ'ব। গৰিহণা কেনেকে কৰিলে ভাল হ'ব? নাই। আৰু গৰিহণাটো কেনেকে দিলে ভাল হ'ব? মোমাইক কেনেকে? হা? সকলোকে মই আকৌ এবাৰ থিয় হবলৈ অনুৰোধ জনাইছো। সকলোকে। আমি যি সময়ত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ইউটিউবাৰ আহিলে, অসমৰ ইউটিউবাৰ আহিলে, বাহিৰৰ উদ্যোগপতি আহিলে, বাহিৰৰ মানুহ আহিলে, এক্ট্ৰেছ আহিলে, চেলিব্ৰিটি আহিলে, আৰু আটাইতকৈ ডাঙৰ কি গেট খালী আহি গ'ল। সববিলাক মানুহে আহি আমাক যি সময়ত সহায় কৰিলে, হয়নে? সেই সহায় কৰা মানুহবিলাকক যি সময়ত আমি সকলোৱে নমস্কাৰ দিলো, এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে আমাৰ নামত টকা খোৱাৰ কাৰণে আমি এতিয়া এটা গৰিহণা দিম। আমাৰ নামত বালক মিঠাতেল দিয়াৰ কাৰণে, আমাৰ নামত একদম মোমাই তুলিখন দিয়াৰ কাৰণে, আমাৰ নামত মোমাই আঁঠুৱাখন দিয়াৰ কাৰণে আমি এতিয়া এটা গৰিহণা দিম। কি বুলি গৰিহণা দিম? কি বুলি দিলে ভাল হ'ব? হা? এনেকে বুলি দিম নেকি? এনেকে নে এনেকে দিয়ে? এনেকে নে এনেকে? তললে তললে বুঢ়া আঙুলিটো, এনেকে তললে বুঢ়া আঙুলিটো, তললে বুঢ়া আঙুলিটো অলপ ভালকে একদম এনেকে চক। কথাটো বুজি ল'ব দেই। যেতিয়া তাৰমানে এইটো ডাউন 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 মানে তললে তাৰমানে, বুজা নাই? তললে তোমালোকৰ কাম নাই, ডাউন ডাউন। তো আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক, হিমন্ত বিশ্ব শৰ্মাক এই বানপানীত আমাক অন্যায় কৰাৰ কাৰণে আৰু আচলতে সহায় নকৰাৰ কাৰণে ডাউন ডাউন। মানে আমি আজি তেওঁক আমি একদম এনেকুৱা চেই বুলি ক'লে বেয়া হ'ব। কি বুলি ক'ম? কি বুলি ক'লে ভাল হ'ব? ডাউন ডাউনটো অসমীয়াত কি ক'ম? হিমন্ত বিশ্বৰ কাম নাই এনেকে। সোঁহাতখন সোঁহাত চবৰে এনেকে তললে বুঢ়া আঙুলিটো। হিমন্ত বিশ্বৰ কাম নাই, হিমন্ত বিশ্বৰ কাম নাই, হিমন্ত বিশ্বৰ কাম নাই, হিমন্ত বিশ্বৰ কাম নাই। ডাউন ডাউন হিমন্ত বিশ্ব, ডাউন ডাউন হিমন্ত বিশ্ব, ডাউন ডাউন অসম চৰকাৰ, ডাউন ডাউন আসাম গভৰ্ণমেণ্ট, ডাউন ডাউন বিজেপি গভৰ্ণমেণ্ট। একদম পাই গৈছে মজা। হয়নে নহয়? এতিয়া লাষ্ট শ্ৰদ্ধা ৰাইজ, এতিয়া চৰকাৰে মই হুলস্থুল কৰাৰ কাৰণে ক'লে যে প্ৰথমতে মানুহবিলাকক অকণমান সহায় কৰি দিম, 15,000 টকা দিম। মই আকৌ ক'ল 15,000 কি হয়? তেতিয়া ক'লে 25,000 দিম। মই আপোনালোকক সুধিব এতিয়া খুজিছো, সঁচা কথা ক'ব, সঁচা কথা, কোনেও মিছা নক'ব। ইয়াত থকা কিমান মানুহে এতিয়ালৈকে 15,000 টকাটো পালে?
পুৱা মানুহবিলাকৰ হাতখন তুলি দিব, পুৱা মানুহবিলাকৰ যোনে যোনে পালে দে পালে পুৱাখিনি এইখিনি 15,000 পালে। এতিয়া 15,000 নোপোৱাখিনি হাত তুলি দিয়ক। দেখিছে 15,000 নোপোৱা মানুহৰ হাত চাওক আৰু 15,000 পোৱা মানুহৰ হাত চাইছিল আপোনালোকে নাই পোৱা। বহি দিয়ক। চৰকাৰে কৈছিলে যে তাৎক্ষণিক সাহায্য দিম, তাৎক্ষণিক মানে কি 24 ঘণ্টাৰ ভিতৰত, হয়নে নহয়? তাৎক্ষণিক মানে 36 ঘণ্টাৰ ভিতৰত, তাৎক্ষণিক মানে 48 ঘণ্টাৰ ভিতৰত, দুদিনৰ ভিতৰত। এতিয়া কেইদিন হ'ল বানপানী হোৱা? কেইদিন হ'ল? এমাহ কেইদিন? আজি এমাহ 6 দিন। এমাহ 6 দিনৰ পাছত আমাক যে 15,000 টকা দিয়া নাই, তাৰ কাৰণে হিমন্ত বিশ্বক এটা গালি দিব লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? 48 ঘণ্টাৰ ভিতৰত 48, আজি এতিয়া 12টা বাজিছে, 12টা পাৰ হৈ গ'ল। কেইটা বাজিলে? 12টা বুলিয়ে ধৰিলো। 12টা বজাৰ ভিতৰত আজি কেই তাৰিখ? 25 তাৰিখ 12 বজা, 27 তাৰিখ 12 বজা, নে 12 নহয়, ৰাতি 12টালৈকে দি দিওঁ 27 তাৰিখ, হ'বনে?